বটদোবায় সাইবার প্রতারণার চেষ্টা ২ জন আটক। নাওগাঁও জেলার বটদোবা থানায় সাইবার প্রতারণার অভিযোগে ২ জনকে আটক করেছে পুলিশ। স্থানীয় সূত্রে জানা যায়, শহরে সিম কার্ড বানিয়ে দেওয়ার নাম করে এলাকার মানুষের আধার কার্ড নিয়ে ছবি তুলে প্রতিজনকে ১০০ টাকা দেওয়ার প্রলোভন দেখানো হচ্ছিল। রাতের আধারে সন্দেহজনক আচরণ দেখে স্থানীয়রা ২ জনকে আটক করে পুলিশকে খবর দেয়। অভিযুক্তরা হলেন রূপহীর তারবাড়ির লালচাঁদ বাদশা ও মেম্বারের স্বামী আজিজুল ইসলাম। ঘটনায় পঞ্চায়েত সদস্য জড়িত থাকার অভিযোগ ওঠায় এলাকায় চাঞ্চল্য সৃষ্টি হয়েছে। এ বিষয়ে মোট ৪ জনের বিরুদ্ধে লিখিত এজাহার দায়ের করা হয়েছে এবং বটদোবা পুলিশ ঘটনার তদন্ত করছে। আপনি কিমান টাকা পাইছে আপনি? 2 দিনে 200। হ্যাঁ 2 দিনে 200। 2 দিনে 200? হ্যাঁ। কোনে দিছে? এই মেম্বারে। মেম্বারে? হ্যাঁ। কি নাম? আইজুল। কিয় দিছে আপোনাক টকাটো? দিছে রাস্তার কাম হৈ আছে সেই কারণে। হয় নেকি? হ্যাঁ। আৰু কি দিছে আপুনি? আপুনি কি দিছে? আমি কি দিছো? আধার কার্ড। আধাৰ কাৰ্ড আধার কার্ড। আৰু ইয়াতে আৰু কিছু নহয়, আধার কার্ড। আপোনাক ফটো মাৰিছিল নেকি? হ্যাঁ, ফটো মাৰিছে। কি হৈছে ঘটনাটো? ঘটনাটো হৈছে আমাৰ ৱাৰ্ড মেম্বাৰে আহি কৈছে যে আপোনালোকে আধাৰ কাৰ্ড লৈ আমাৰ ঘৰত যাব, এটা ফটো উঠাম। কিহৰ ফটো? কৈছে যে জব কাৰ্ডৰ কাম চলি আছে, টকা 100 কৰি দিব, আপোনালোকে ফটো উঠাব। আমাৰ 7 নম্বৰ ৱাৰ্ড মেম্বাৰে কৈছে আমাৰতো যাবই লাগিব, আমি সাধাৰণ মানুহ, তাত গৈ ফটো উঠাই আহিছো। আজি সিহঁতে কৈছে যে 4-5 মাহ ধৰি কাম চলি আছে, আমি 2 দিন গৈছো। যোৱাৰ পিছতে গম পাইছো যে এইটোতো জব কাৰ্ডৰ কাম নহয়, বেলেগ কিবা কিবি চাইবাৰৰ। নাম কি? শামছুন নাহাৰ, কোন পঞ্চায়ত? আলিটাগনি জামুগুৰি। আপুনি কেনেকৈ গম পালে আপোনাৰ এইটো? পাইছো যে ডেইলি জব কাৰ্ডৰ কাম হয় নেকি, পাছতে গম পাইছো যে জব কাৰ্ডৰ টকাটো পাছবুকতহে সোমাব। 18 বছৰ 16 বছৰৰ ল'ৰা ছোৱালীক উঠাই আছে। আপুনি কি দিছিলে লগত? আধাৰ কাৰ্ড। আধাৰ কাৰ্ড? মানে যোৱা মই শুনামতে যোৱা 4-5 দিনমান হ'ল আমাৰ গাঁৱত আমাৰ ৱাৰ্ড মেম্বাৰৰ সদস্য আলিটাংগনি জামুগুৰি গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ সদস্যৰ হাজবেণ্ডে আৰু 2-3জন ল'ৰাই মানে কি কৰে, জিঅ'টেক বা আধাৰ কাৰ্ড KYCৰ নামত আমাৰ মানুহবিলাকক 100 টকাকৈ দিয়ে আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো লৈ পেলাই ফেচ ৰেকগনাইজ কৰি কিবা কিবি কৰে। তো মানে টকাটো লয় নে আপোনালোকক দিয়ে? আমাক দিয়ে 100 টকাকৈ দিয়ে আমাক। সি জিঅ'টেক কৰি আপোনাক পইচা দিয়ে? 100 টকাকৈ দিয়ে। আচ্ছা। এবাৰ কয় জিঅ'টেক, এবাৰ কয় আধাৰ কাৰ্ডৰ KYC, এবাৰ কয় জব কাৰ্ডৰ কাম। তো আমাৰ অলপ সন্দেহ হ'ল। সন্দেহ হোৱাৰ পিছত আমি কেইজনমান বহি পেলাই মানে অলপ ভাবিছোঁ। পিছত প্ৰেচিডেণ্টক কল কৰিছোঁ গাঁও পঞ্চায়তৰ। প্ৰেচিডেণ্টটো কৈছে নাই, আমাৰতো গাঁও পঞ্চায়তত এনেকুৱা একো কাম চলি থকা নাই এতিয়া। তো আজি ৰাতি কি হ'ল, আমি দেখা পাইছোঁ যে এই ৱাৰ্ড মেম্বাৰৰ হাজবেণ্ড আৰু এই ল'ৰাটো ৰাতি 9টালৈকে এইবিলাক কাম কৰি আছে, মানুহক 100 টকাকৈ দি আছে, আধাৰ কাৰ্ড নাম্বাৰ লৈ আছে। তো আমি ফটককৈ আটক কৰিলোঁ ইহঁতক। আটক কৰি পেলাই আমাৰ বটদ্ৰৱা পুলিচ থানাত